এই সন্মান দিয়াৰ বাবে। এইটো এটা খুবেই আধ্যাত্মিক এটা অনুষ্ঠান। প্ৰথমবাৰৰ বাবে আমাৰ সোণাপুৰত হৈছে। ইয়াৰ আগতেই জন্মাষ্টমীত হ'ল হয়, কিন্তু কিছু অসুবিধাৰ বাবে আমাৰ মহান শিল্পী জুবিন গাৰ্গ আৰু লগতে বহুতো অসুবিধাৰ বাবে এই অনুষ্ঠানটো নহ'ল। এই অনুষ্ঠানটো আজি পতা হ'ল। ইয়াত উপস্থিত সমূহ দৰ্শক আৰু মঞ্চত গুণী জ্ঞানী সকলোকে মোৰ অন্তৰৰ সূক্ষ্ম অনুভূতিৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু এনেকৈ যাতে এই অনুষ্ঠানটো আগলৈ খুবেই ভাল হওক আৰু ভাল হওক, সকাৰাত্মক চিন্তা চবেই চৰ্চা কৰক। এনেকুৱা এটা অনুষ্ঠান পতাৰ বাবে পৰিৱেশটো ভাল হয়, য'ত আমাৰ নাকাৰাত্মক চিন্তাই ইয়াত বাস কৰিব নোৱাৰে। আজি বৰগীত গাইছে, ইয়াত নাম কীৰ্তন হৈছে, আমিও আধ্যাত্মিক গীতৰ ওপৰত আমাৰ চব নৃত্য পৰিৱেশন কৰা হৈছে, যাতে সকলোৱে সুস্থ সবল আৰু সুচিন্তা। আমি যদি সদায় ভাল চিন্তা কৰোঁ, আজি মোক এই অনুষ্ঠানত এই সন্মান দিছে এওঁলোকে মোৰ বাবে ভাবিছে যে এটা সন্মান দিয়া হয়। মই আজিও গুৰু নহয়, মই আজিও শিকোঁ, মই শিষ্য। এই ল'ৰা ছোৱালীবিলাকক শিকাওঁ বাবে এইটো উপাধি মোক দিয়া হৈছে ডিমৰীয়াৰ গুৰু বুলি। আৰু মোৰ কেতিয়াবা নিজকে লাজ লাগে, মই ভাবোঁ কি মোক বেছি সন্মান দিলে নেকি। ইয়াকে কৈ মোৰ সামৰণি মাৰিলোঁ। ধন্যবাদ। আমি নৃত্যগুৰু ধন হাজৰিকা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ প্ৰচেষ্টাত এই সমগ্ৰ ডিমৰীয়া অঞ্চলত নৃত্যৰ দিশত এটি জাগৰণ জাগি উঠিছে। আমি তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ চমুকে বক্তব্য ৰখাৰ বাবে আমি আমাৰ মাজত উপস্থিত থকা উদীয়মান অভিনেতা চিৰঞ্জীৱ কাশ্যপ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আচলতে মই প্ৰস্তুত নাছিলোঁ। প্ৰথম সকলোকে শ্ৰদ্ধা আৰু নমস্কাৰ জ্ঞাপন কৰিছোঁ। আচলতে জুবিন দেশৰ আমি নতুন মানুহ, আৰু এই সত্তাৰ কাৰণে এবাৰ হাত চাপৰি বিচাৰিছোঁ সকলোৰে পৰা। প্ৰথমতে সমূহ কৰ্মকৰ্তা উদ্যোক্তা, হঠাৎ আচলতে এই মানুহজনক খুব ভাল পাওঁ, একেবাৰে নতুন চিনাকি। সেই মানুহজনৰ মুখখন আজি দেখা নাই বোলো, মই আছিলোঁ সমাধিত, আহি পেলাই মাতষাৰ দি যাম। বৰ্তা বহি আছে ইফালে, ভাৰ্গৱত আছে, আৰু বিভিন্ন আচলতে দাদা বন্ধু। এটাই কথা, আচলতে খুব স্পষ্টবাদী ল'ৰাজন মই দেই, বহুতে বেয়া পায় সেইকাৰণে, খুব চিধা চাধাকৈ কওঁ। আচলতে অভিনেতা বুলি কৈছে, আচলতে মই নিজকে এজন সমাজকৰ্মী বুলি ক'বলৈ বেছি ভাল পাওঁ। এইকাৰণে ভাল পাওঁ কাৰণ যেতিয়া অকণ সময় লৈছোঁ দেই, 5 মিনিট যিহেতু আহিছোঁ, মাৰ বয়সৰ মানুহসকল মানে আইতা, বৰমা, খুৰী, দেউতাৰ বয়সৰ মানুহ বহি আছে, সেইকাৰণে দুআষাৰ কওঁ। আচলতে যেতিয়া 2014 চনত সেই টংলাৰ চুকৰ ভেকুলী বুলি কওঁ নিজকে, আৰু সকলোৰে প্ৰিয়, যদিও আজি আমাৰ মাজত কায়িকভাৱে নাই, সকলোৰে আমাৰ শ্ৰদ্ধাৰ মৰমৰ আৰু মোৰ ভগৱানজন জুবিন দাই বুটলি আনিছিলে টংলাৰ পৰা। আনি পেলাই সেই ঢোল, খোল, বাঁহী, নেগেৰা আদি গোটেই লোকবাদ্যখিনি যিহেতু সৰুৰ পৰাই বজাই ডাঙৰ হৈছোঁ, শুনি ডাঙৰ হৈছোঁ, চ' তেখেতৰ লগত বহুত মঞ্চ ঘূৰিলোঁ। অসমৰ ইমূৰৰ পৰা সিমূৰ, ভাৰতৰ বিভিন্ন মঞ্চ, বিদেশতো গ'লোঁ। এটা বস্তু শিকিলোঁ, যেতিয়া জীয়াই আছিলে, স্পষ্টবাদী হৈ পেলাই কেনেকৈ কথা পাতিব লাগে, ৰাইজক কেনেকৈ সেৱা কৰিব লাগে, মানুহ কেনেকৈ ভাল পাব লাগে। আচলতে ধৰ্ম এটাই, মানৱ ধৰ্ম। সেই আদৰ্শ লৈ পেলাই সদায় সেই জুবিন দাৰ সত্তা, তেখেতৰ আদৰ্শ আৰু তেখেতৰ সেই ব্যক্তিত্ব লৈ পেলাই ময়ো এই মনত জুবিন গাৰ্গজনক লৈ পেলাই আগুৱাই আচলতে আই মাতৃক সেৱা কৰিবলৈ প্ৰয়াস কৰিছোঁ, আশীৰ্বাদ বিচাৰিম সকলোৰে পৰা। দুখ লাগে আৰু খুব ক্ষোভত আছোঁ। চৰকাৰখনক গালি পৰা মোৰ যোগ্যতা নাই, ভালো পাওঁ, ভাল কাম কৰিলে শলাগো লওঁ। এটাই দুখ লাগে, যিহেতু যেতিয়া জুবিন দাৰ দৰে এজন ব্যক্তিৰ বাবে আমি হুকুকাই কান্দি পেলাই ন্যায় দাবী কৰিব লগা হৈছে, তাতকৈ অসমবাসীৰ কাৰণে দুৰ্ভাগ্যজনক ঘটনা একো নাই আজিৰ দিনত। আৰু আপোনালোকে হাৰি নাযাব, ভয় নাখাব, আমি ভয় নাখাওঁ। এই প্ৰজন্মৰ নতুন জুবিন গাৰ্গৰ অনুৰাগী বা জুবিন দেশৰ মানুহে এতিয়া ভয় খাবলৈ পাহৰিলোঁ, কাৰণ আমাৰ হেৰুৱাবলৈ একো নাই। মৃত্যুলৈ এতিয়া আৰু ভয় নাই, কাৰণ যিজন মানুহ আছিল, যাৰ মাত, যাৰ ব্যক্তিত্ব, যাৰ আচলতে এষাৰ মাতত আমি অসমীয়াই জীয়াইছিলোঁ, সকাহ পাইছিলোঁ, সেই মাতষাৰ আজি হেৰুৱালোঁ। কিন্তু আশীৰ্বাদ আছে তেখেতৰ, ওপৰৰ পৰা আছে। সকলো আমি জীয়াম, ভাল কাম কৰিম। কিন্তু আজি আই মাতৃসকলক মই এষাৰ কথা কওঁ, আজিৰ অসমীয়া এষাৰ নতুন ভাষা ক'বলৈ ধৰিছে। যেতিয়া আগতে জন্ম হৈছিলে সকলোৱে কয় ডক্টৰ হ'ব লাগিব, মোৰ ল'ৰাজনে ডক্টৰ হ'ব, বা মোৰ মাইনাজনীয়ে ইঞ্জিনিয়াৰ হ'ব, বা IAS হ'ব, ACS হ'ব। কিন্তু ভাল লাগে আজীৱন এই মাতষাৰ আচলতে আজীৱন শুনি থাকিম। নতুনকৈ যদি বাবা মাইনা ক'ৰবাত জন্ম হয়, খুব গৌৰৱত ক'ব, আৰু এজন যাতে স্পষ্টবাদী জুবিন গাৰ্গৰ নিচিনা যাতে সন্তান ভগৱানে মোক দিয়ে। সেইটো আজিৰ ভাষা অসমীয়া।
চ' এই